আজি মই আটাইকে দিবা সিক্ৰেট ইন্টাৰনেশনাল এই বিজনেছৰ প্ল্যানটো গতিখিনি আপোনালোকক জনাব বিচাৰিছো তে আমাৰ এই দিবা সিক্ৰেট ইন্টাৰনেশনাল এই দিবা সিক্ৰেট ইন্টাৰনেশনাল বিজনেছ প্ল্যানৰ তেওঁলোকে এটা ডিজাইন কৰিছে যে তেওঁলোকে পাঁচটা প্যাকেজ কৰিছে ইয়াত আমি আহিবলৈ হলে পাঁচটা প্যাকেজৰ যিকোনো এটা প্যাকেজ লৈহে আমি বিজনেছটো ষ্টাৰ্ট কৰিব পাৰোঁ প্ৰথম প্যাকেজ হৈছে আপোনাৰ 2490 নেক্সট প্যাকেজ হৈছে 4880 এইটো স্টাৰ্টাৰ বুলি কয় স্টাৰ্টাৰ ব্ৰঞ্জ আৰু এটা হৈছে আপোনাৰ সিলভাৰ is 9660 তাৰ পিছত আছে আপোনাৰ গোল্ড 38340 আৰু এটা আছে আপোনাৰ ডায়মণ্ড 95600 স্টাৰ্টাৰ পেকেজত আপোনাৰ স্টেমসিল নামৰ যেটো প্ৰডাক্ট ইন্টাৰনেশনাল প্ৰডাক্ট যেটোৰ লগত কোনো ধৰণৰ কম্পেয়াৰ নাই আজি 22 বছৰ ৰিসাৰ্চ কৰাৰ পিছত স্টেমসিল নামৰ যেটো প্ৰডাক্ট আমি স্টেমসিলৰ বিষয়ে সবে জানো এই স্টেমসিল প্ৰডাক্টটো আমাৰ ইণ্ডিয়াত লঞ্চিং কৰি আছে এই দিবা সিক্ৰেটৰ এবছৰ হল এবছৰৰ ভিতৰত তেওঁলোকে 31 কাউন্ট্ৰি কভাৰ কৰিছে আৰু আমাৰ ইণ্ডিয়া হৈ আছে 32 নম্বৰ ইয়াৰ যেটো ফাউণ্ডাৰ হয় তেওঁৰ নাম হৈছে জন বিট তেওঁ লণ্ডনৰ হয় তেওঁ এই দিবা সিক্ৰেট ইন্টাৰনেশনাল ম্যানুফ্যাকচাৰ ইউনিটটো আমাৰ মালয়েছিয়াৰ বনালে আৰু আমাৰ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ হৈছে আপোনাৰ চেন্নাই ইণ্ডিয়ান মেনেজিং ডাইৰেক্টৰ মোহন বালাকৃষ্ণন তেওঁ চেন্নাইৰ মানুহ কিন্তু আসলতে ফ্যামিলি হকাৰে তেওঁ মালয়েছিয়া থাকে আৰু আমাৰ এই বিজনেছ প্ল্যান বা এই বিজনেছটো আমি তেওঁলোকৰ জৰিয়তে পালো তেওঁলোকক অশেষ ধন্যবাদ কিয়নো ইন্টাৰনেশনাল বিজনেছ প্ল্যান বা ইন্টাৰনেশনাল প্ৰডাক্ট এটা আমি খুব ৰানিং অৱস্থাত পোৱাটো ফাৰ্ষ্ট টাইমত পোৱাটো বহুত ডাঙৰ এটা সৌভাগ্য যেন হক স্টাৰ্টাৰ পেকেজত থাকিব আপোনাৰ স্টেমসিলৰ এটা বক্স যত নেকি 11 সেছেট থাকিব 2 নম্বৰটোত আছে দুটা বক্স 3 নম্বৰটোত 4টা বক্স আপোনাৰ গোল্ড পেকেজত থাকিব 16টা বক্স আৰু ডায়মণ্ডত থাকিব 40 বক্সেস স্টাৰ্টাৰ পেকেজ এই পেকেজ গিটাত আপোনাৰ আমাৰ 11 টাইপ অফ ইনকাম আছে এই ইনকামৰ ভিতৰত নাম্বাৰ 1 ইনকামটো হৈছে স্পন্সৰিং বোনাস স্টাৰ্টাৰ পেকেজ লৈ আপুনি যিমানবোৰ স্পন্সৰ কৰিব 20% আপুনি কমিশন পাব ইয়াৰ পিছত আপোনাৰ ব্ৰঞ্জ পেকেজত 25% সিলভাৰত আপোনাৰ 30% গোল্ডত 35% ডায়মণ্ড যেতিয়া বনিব আপুনি 40% স্টাৰ্টাৰৰ পৰা এমাহৰ ভিতৰত আপুনি ব্ৰঞ্জত যাব পাৰে আগতে স্টাৰ্টাৰ এটা পেকেজ লৈছিল আৰু এটা বক্স লৈ কেনে আপুনি ব্ৰঞ্জত যাব পাৰে উইদিন 1 মান্থ ঠিক তেনেকৈ এইটো 2 মাহ থাকিব ইয়াৰ পৰা এইটো লৈ যাব পাৰে এনেকা আপগ্ৰেডেশন আপুনি কৰিব পাৰে এই আপগ্ৰেডেশনৰ সিস্টেম ইয়াত আছে 2 নম্বৰ বেনিফিটটো হৈছে আমাৰ যেটো মেচিং বোনাসটো আছে 13 to 15% যিকোনো এটা প্যাকেজ লৈ আপুনি যেতিয়া বিজনেছটো ষ্টাৰ্ট কৰিব তেতিয়া আপুনি আপোনাৰ ডাইৰেক্ট স্পন্সৰ বোনাসটো সৰু প্যাকেজত সৰু থাকিব ডাঙৰ প্যাকেজত ডাঙৰ থাকিব হেনটো 3 নম্বৰত আপোনাৰ যেটো মেচিং বোনাস আছে স্টাৰ্টাৰ পেকেজত মেচিং বোনাসটো আপোনাৰ ডেইলি এটা মেচিং 324 তাৰ মানে $4 ইণ্ডিয়ান ৰুপিজ 324 আৰু ব্ৰঞ্জত আপোনাৰ এইটো থাকিব এটা মেচিং আপোনাৰ ফুল আৰু 2 নম্বৰৰ পৰা 4 নম্বৰ মেচিংলৈ আপুনি পাব ইয়াৰ আধা 162 এইটো থাকিব আপোনাৰ ডেইলি দুটা মেচিং আপুনি ফুল পাব তাৰ পিছত বাকি কিটা আপোনাৰ 162 থাকিব হাফ 3 নম্বৰত আপোনাৰ যেতিয়া এইটো যাব সিলভাৰত যাব ডেইলি 4টা মেচিং আপুনি ফুল পাব আৰু বাকি কিটা আপোনাৰ 162 হাফ পাব বাকি গোল্ড পেকেজত ডেইলি 16 16টা ফুল পাব 16 into 324
আৰু বাকি কিটা থাকিব আপোনাৰ 162 ডায়মণ্ড পেকেজত ডেইলি 4টা ম্যাচিং আপোনাৰ 324 আৰু বাকি কিটা থাকিব 162 আনলিমিটেড গতিকে এইখিনি হৈছে মেইন বেসিক আপোনাৰ সৰু পেকেজত এটা সৰু ইনকাম ডাঙৰ পেকেজত ডাঙৰ ইনকাম এটা কথা হল মই এটা উদাহৰণ দি আপোনালোকক দেখাই দি আছো কোনোবাই যদি 38000 ৰ এটা পেকেজ লয় 38340 তেতিয়ালে বিজনেস প্ল্যান অনুযায়ী তেও যিকোনো এটা সৰু পেকেজ অনিল নামৰ মানুহ এজনক যদি 4880 টকাৰ পেকেজ এটা দিয়ে এইটো হৈছে আপোনাৰ এটা কোর্স হিচাপত এটা পেকেজ আৰু বাকি যেটো আছে আপোনাৰ সৰু স্টার্টার পেকেজ এইটো হৈছে জাস্ট এটা টেষ্টৰ কাৰণে জয়নিং পেকেজ সৰু পেকেজ আৰু এইটো হৈছে এটা মিনিমাম এটা কোর্স লোৱাৰ পিছত তেও এটা ৰিজাল্ট পাব আৰু এইটো 8% যেতিয়া থাকিব এইটোৰ পিবি হৈছে 45 পিবি 45 পিবিৰ ওপৰত আপোনাৰ থাকিব 40 into 35% into $81 1275 rupees আকৌ এইটো সাইডত এটা দিয়াৰ পিছত এইটোটা পাব 1275 ম্যাচিং পাব আপুনি সৰু পেকেজ স্টার্টার এটা সৰু পেকেজ হলে এইটো এটা ওয়ান ম্যাচিং ইয়াতে যেটো দুটা বক্স আছে এটা পেকেট মানে এটা ম্যাচিং দুটা পেকেট মানে আপোনাৰ দুটা ম্যাচিং দুটা স্ট্যাম্পসিল দুটা বাক্সা লোৱা মানে দুটা ম্যাচিং এইটো দুটা বক্স পাব কাৰণ এইটো হৈছে আপোনাৰ দুটা ম্যাচিং ইয়াতে 324 into 2 that means আপুনি পাব 648 টোটাল যদি আপুনি চাই 1275 matching I say 648 ultimately apuni yat pabo 1275 into plus 648 total hoy ase 3198 এইখিনি হৈছে আপুনি দুটা পেকেজ দিয়াৰ পিছত আপুনি 3198 rupees আপুনি স্পট ইনকাম আপুনি পাই আছে আৰু স্পন্সৰিং বোনাসটো ইনস্ট্যান্ট আপুনি জয়নিং কৰাৰ লগে লগে পাই যাব ম্যাচিংটো হৈছে ডেইলি ইন্ডিয়া মতে 12:30 ৰাতি আৰু মালয়েছিয়া মতে আমাৰ ইন্ডিয়া মতে ৰাতিপুৱা 5:30 আৰু মালয়েছিয়া মতে 12:30 ৰাতি গতিকে আমি ৰাতিপুৱা 5টাৰ পিছত ম্যাচিং বোনাস বিলাক আমি সকলোৱে পাম আৰু এইটো হৈছে তেওঁলোকৰ বেসিক স্পন্সৰিং আপুনি বহুত কৰিব পাৰে ডাইৰেক্ট স্পন্সৰ যিমান ইচ্ছা হিমান কৰিব পাৰে এটা সাইডৰ পৰা আপুনি বোনাস লব পাৰে আন এটা সাইডত আপুনি যেতিয়া স্পন্সৰ কৰিব স্পন্সৰিং বোনাস পাব লগতে ম্যাচিং বোনাস পাব আনলিমিটেড ইনকাম কৰাৰ আমাৰ এইটো এটা সুন্দৰ এটা তৰিকা আৰু দুই নম্বৰ ক্ষেত্ৰত আমি যদি এটা টিম অফ কৰো 38000 ৰ যদি এটা পেকেজ 38340 rupees-ৰ এটা পেকেজ লয় তেও 16টা বাক্সা তেও অলৰেডি পাই যাব দুটামান তেও ইউজ কৰিলে আৰু বাকিখিনি তেওঁৰ হাতত থাকি যাব বিজনেছৰ ক্ষেত্ৰত তেওঁৰ সুন্দৰ এটা সাপোৰ্ট হ'ব এটা তেও যদি এনেকুৱাকে লেফট ৰাইট সুন্দৰকে বিজনেছটো নাই সিম্পল এটা কোর্স দিয়ে 4880 টকা ডাঙৰটো ধৰা নাই 9000 ধৰা নাই বা 80000 ধৰা নাই সৰু এটা পেকেজ দিছে তেতিয়ালে তেও এটা বছৰত কিমানখিনি ইনকাম কৰিব পাৰে মই হেতু আপোনাক অলপ সিম্পল দেখাইছো সাপোজ প্ৰথম মাহত আপুনি দুটা পেকেজ দিলে অনিল বা বিমল অনিল আৰু বিমলে যেতিয়া ইউজ কৰিব নেক্সট মাহত তেওঁলোকে যদি এনেকুৱাকে দুটা পেকেজ দিয়ে তেতিয়াহলে আপোনাৰ কিমান হ'ব 4টা 3 নম্বৰ মাহত 8টা 4 নম্বৰ মাহত 16টা 5 নম্বৰ মাহত 32টা 6 নম্বৰ মাহত 64 7 নম্বৰ মাহত 128 8 নম্বৰ মাহত 256 9 নম্বৰ মাহত হৈ আছে 512 10 নম্বৰ মাহত হৈ আছে 1024 11 নম্বৰ মাহত হৈছে 2048 12 নম্বৰ মাহত হৈছে 4096 সো এই যে আমি দুটা পেকেজ কাৰোবা হয়তো এটা ইনকামৰ ৰাস্তা দেখাইছো নাইবা কাৰোবা হয়তো কি হেলথৰ কিটা প্ৰবলেমত পৰি আছে স্বাস্থ্যৰ প্ৰবলেম কাৰোবা হয়তো বেমাৰ হৈ আছে তেও এটা সুন্দৰ এটা সলিউশন দি আছে আমি যেটো নেকি ইন্টাৰনেশনাল এটা সলিউশন এইখিনি কৰাৰ পিছত আমি কাকো ঠগুৱা নাই কোনোবাই হয়তো স্বাস্থ্যৰ এটা সুন্দৰ সাপোৰ্ট পাইছে নাইবা কোনোবাই এটা ইনকামৰ এটা ৰাস্তা বিচাৰি পাইছে দুজন মানুহক আমি যেতিয়া ইয়াত এংগেজ কৰাম বা দুজন মানুহক এটা ৰাস্তা দেখাই দিম
তেতিয়া আমি যদি এটা বছৰত ঠিক তেনেকা ক্যালকুলেশন কৰো 2 জন 4 জন 8 জন টোটাল হ'ব 8192 জন এই মানুহখিনিক যদি আমি দুটা সাইড কৰো এটা হৈছে অনিলৰ সাইড এটা বিমলৰ সাইড এটো সাইডে হৈছে 4096 আন এটা হৈছে 4096 তে কোম্পানী কৈ আছে যে লেফটত এটা ৰাইটত এটা প্যাকেজ যোৱাৰ পিছত এইজন মানুহে বাৰে বাৰে ল'ব পাৰে এটা প্যাকেজ লোৱাৰ পিছত আমি কি পাম এৰ পৰা আমি পাম দুটা ম্যাচিং 324 into 2 তাৰ মানে আমি পাই আছো 648 লেফটত 4096 into 324 কৰাৰ পিছত আমি টোটাল কিমানখিনি ইনকাম কৰি আছো এটা বছৰ সব আমি যদি এটা বিজনেস কৰো নিশ্চয় আমাৰ এটা সৰু সৰু টাৰ্গেট থকা দৰকাৰ এবছৰ 2 বছৰ 3 বছৰ যদি এবছৰ যদি আমি ইয়াতে টাইম দিও তেতিয়া হলে সিম্পল সৰু সৰু দুটা প্যাকেজ প্ৰত্যেককে যদি আমি এনেকৈ দিও তেতিয়া হলে দিয়াৰ পিছত এটা বছৰত আমাৰ কিমানখিনি ইনকাম হ'ব পাৰে তাকে মই দেখাই দি আছো যে 4096 into 324 4096 into 300 648 দুটা ম্যাচিং 648 into 648 তাৰ মানে 26,54,280 rupees 26 লাখ যদি 26,50,000 যদি এটা বছৰত ইনকাম হয় তেতিয়া হলে পার মান্থ আমাৰ কিমান আহি আছে মিনিমাম 2,21,000 2,21,000 ইনকাম কৰা এটা আপোনাৰ এক বছৰৰ ইনকাম আমি যদি পার মান্থ হিসাবে ধৰো তেতিয়ালে 2 লাখৰ ওপৰত আমাৰ পৰি আছে যে আমি ইয়াৰ কাৰণে কি কৰিছো নিজে এটা প্যাকেজ লৈছো আৰু মোৰ অসৰ চুবুৰীয়া বা ৰিলেটিভ হ বন্ধু বান্ধৱ তেওঁৰ মাজত মই দুজনক এই বস্তুটো শেয়াৰ কৰিছো তেওঁলোকে মোক সাপোৰ্ট কৰিলে দুজন হওঁতে মইতো বহুত ডাঙৰ এটা কাম কৰা নাই মই দুজনক শেয়াৰ কৰিছো তে এনেকৈ গৈ সুন্দৰ এটা ইনকাম বা সুন্দৰ এটা কেৰিয়াৰ গঢ়াৰ ইয়াত ৰাস্তা আছে অকল যে আমি এটা বছৰে কৰিম এইটো নহয় এতিয়া 13 নম্বৰ মাহত কি হ'ব নিশ্চয় ইয়াৰ ডাবল হ'ব চাওক মই যদি 26 লাখ ইনকাম কৰিছো তেতিয়ালে অনিলে কৰিব 13 লাখ আর বিমলে কৰিব 13 লাখ প্রত্যেকে ইয়ার আধা কৰি তাৰ মানে আলটিমেটলি ইয়াত বুজা গৈছে যে আমি সবেই ইয়াত বেনিফিটেড আমি কাকো ক্ষতি কৰা নাই আৰু এইটোই হৈছে মানুহে যে কয় ৰাইজে নকজ কৰিলে নৈ বয় সৰু এটা মানে প্যাকেজ লৈ আমি বিজনেসটো স্টার্ট কৰি আমাৰ যিবিলাক কলিগস আছে বন্ধু বান্ধৱ আছে তেওঁলোকক যদি আমি শেয়ার কৰো হয়তো ডেইলি যদি দুজনকো শেয়ার কৰো 30 জনত 60 জন মানুহক শেয়ার কৰা যাব এই 60 জনৰ পৰা 2-4 জন 5 জন বা 10 জন আমি নাপাম নে পাম নিশ্চয় পাম গটিকে এইখিনি যদি মই তো কাকো ঠগুৱা নাই বা এনেকুৱা ধৰণৰ আমি কোনো ধৰণৰ বেয়া কাম কৰা নাই জাস্ট নিজে ইউজ কৰিছো আনক ইউজ কৰা নামে বিজনেস কৰা এটা ৰাস্তা দেখাইছো এইখিনি কাম যদি আমি কৰিব পাৰো নিশ্চয় 1.5 বছৰৰ পিছত দেখিব আপোনাৰ সুন্দৰ এটা কেৰিয়াৰ কৰিব আৰু এইখিনি আৰু কৈ মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো তে আহক আটাইয়ে যে আমি জানিব লগা বস্তু বহুত আছে আস্তে আস্তে জানি থাকিম বুজি থাকিম আৰু আগবাঢ়ি গৈ থাকিম আটাইতকৈ এটা ডাঙৰ কথা বা ইম্পৰ্টেন্ট মানে নিউজ হৈছে যে ইন্টাৰনেশনাল বিজনেস এটা আমি যে ফার্স্ট টাইমতে ইন্টাৰনেশনাল প্ৰডাক্ট এটা লৈ আমি আৰম্ভ কৰিব পাইছো বা খবৰ এটা পাইছো আমাৰ কাৰণে এইটো বহুত ডাঙৰ সৌভাগ্য থ্যাংক ইউ